Hello everyone, welcome to GK Diary. আপোনালোক সকলোকে মই নিহাৰিকাই জিকে ডায়েৰীলৈ স্বাগতম জনাইছো আজি বহু দিনৰ পিছত লগ পালো এটি নতুন চেনেলত এটি নতুন ক্লাছৰ হৈতে আপোনালোকক ঠিক জনাইছোৱে মই যেনেকৈ কিতাপখনক আকৱালি লৈছে ঠিক তেনেদৰে আপোনালোকে চেনেলটোকো আকৱালি লব আপোনালোকৰ মৰম সহাৰি সকলোখিনি লাগিব তেতিয়াহে নিশ্চয় আগুৱাব পাৰিম আপোনালোকক যিদৰে মই জনাইছো যে আমি যিখিনি জিকে জিএছৰ যিখিনি টপিকস আছে লগতে মেইনলি আপোনালোকৰ যিখিনি ইম্পৰ্টেন্ট হৈছে কাৰেন্ট এফেয়াৰ্স হয়নে সকলোৱে হেতুক লৈ পেলা বহুত টেনচনত আছিল যে কাৰেন্ট এফেয়াৰ্স কিনি কি হবে এটা টেনচন লব নালাগে ঠিক তেনেকৈ মই মাৰ্চ মাহত শেষ কৰিছিলো আজি আপোনালোকৰ প্ৰথমটি ক্লাছে মই হেতু কাৰণে এপ্ৰিল মাহৰ কাৰেন্ট এফেয়াৰ্সৰে ষ্টাৰ্ট কৰিছো যিখিনি আমাৰ অসমৰ হোক বা এক্সাম ৰিলেটেড যিখিনি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স হয় সেইখিনি মই আজি ইয়াতে ডিসকাশন কৰিম ওকে সো আপোনালোকে সকলোৱে নতুন চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আপোনালোকে শেয়াৰও কৰিব যাতে আপোনালোকৰ লগতে সকলো মানুহখিনিয়ে গম পায় কাৰণ যেহেতু প্ৰথমকৈ সকলোৱে নতুনকৈ গমো নাপাব পাৰে এইহে আপোনালোকে সকলোকে জনাব তেন্তে আমি লাহে লাহে আপোনালোকৰ কাৰণে আকৌ কিছুমান নতুন ভাল ষ্টেপ আছে যিবিলাক মই আপোনালোকক জনাম লাইভ ক্লাছৰ জৰিয়তে সো এইখিনিও আপোনালোকে ক্লাছ বিলাক এটেন্ড কৰিলে নিশ্চয় গম পাব ঠিক আছে তেনে আমি ক্লাছটো ষ্টাৰ্ট কৰো আজি আপোনালোকে ইয়াত দেখিছে যে আমি কাৰেন্ট এফেয়াৰ্স কিহৰ লৈছো এপ্ৰিল মান্থৰ ওকে সো বাকি আমাৰ আগৰ যিখিনি আছিল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ অলৰেডি আপলোড কৰা আছে আপোনালোকে চাব যদি আপোনালোকে বিচাৰে যে মোৰ যিটো নিহাৰিকা দত্ত টেলিগ্ৰাম চেনেল আছে তাত যাব তাতে মই লিংক এটা অলৰেডি দি থোৱা আছে আৰু আজি আমাৰ ক্লাছটো শেষ হৈ যোৱাৰ পিছতে যিটো মই নিহাৰিকা দত্ত টেলিগ্ৰাম চেনেল আছে তাতে আমি যিটো এপ্ৰিল মাহৰ কাৰেন্ট এফেয়াৰ্স আছে সেই পিডিএফটো মই আপলোড কৰাই দিম ওকে সো তেতিয়া হলে আমি এতিয়া প্ৰথমটি কোৱেশ্চনলে আগবাঢ়িছো ওকে এটা প্ৰথমটি কোৱেশ্চন কি দিয়া আছে চাওক দ্য ফিল্ম মিনি ওয়াজ ৰিটেন বাই এতিয়া কি দিছে যে মিনি আপোনালোকে হয়তো বহুতে শুনিছে যে মিনি ফিল্মখন কোনে লিখিছিলে বা কোৰ পৰা কেনেকৈ ওলাইছিলে সেইখিনি বস্তু আমি জানিব লাগিব ঠিক আছে সো কি দিয়া আছে আমাক মিনি বুলি দিয়া আছে হয়তো আপোনালোকে ইয়াত দেখিছে বা নিউজত যদি আপডেট হৈ থাকে আপোনালোকে গম পাইছে যে কিহৰ কাৰণে এটো ইম্পৰ্টেন্ট হয় এইখন আমাৰ মিনি বিকামছ ফাৰ্স্ট আসামিজ ফিল্ম টু বি স্ক্ৰিনড এট ৰাষ্ট্ৰপতি ভৱন তো ৰাষ্ট্ৰপতি ভৱনৰ স্ক্ৰিনত প্ৰথমখন দেখুৱা অসমীয়া ফিল্মখন হৈছে মিনি সো মিনিখনৰ পৰা আপোনালোকে এইটোৱে জানিব যে মেইনলি মিনিখন কিহৰ ওপৰত বেছ কৰি বনোৱা হৈছে যিখিনি আমাৰ সা জনগোষ্ঠীয় লোক আছে কি লোক আছে সা জনগোষ্ঠীয় লোক ঠিক আছে সা জনগোষ্ঠীয় লোক তেওঁলোকৰ জীৱনৰ ওপৰত আধাৰ কৰি পেলাই যে যিখিনি আমাৰ হিউম্যান ৰাইটস আছে বা এডুকেশনৰ যিখিনি বস্তু প্ৰভাইড কৰা হয় কিন্তু সা জনগোষ্ঠীয় লোকসকলে তাৰ পৰা বহুত দূৰত ৰখা বুলি ক'লে ভুল নহয় কিছুমান সুবিধা যিখিনি তেওঁলোকে পাব লাগে সেইখিনি সুবিধা তেওঁলোকে নাপায় সো সেই গোটেইখিনিৰ ওপৰত বেছ কৰি পেলাই এখন ভাল ফিল্ম বনোৱা হৈছে যিখন ৰাষ্ট্ৰপতি ভৱনত কি কৰা হৈছে স্ক্ৰিন কৰা হৈছে হয়তো আপোনালোকে সকলোৱে চাইছে এটা অপচন কি দিয়া আছে অপচন এ দিয়া আছে অৰুণজিৎ বৰা বি দিয়া আছে পংকজ মহন্ত সি দিয়া আছে বলৰাম দাস আৰু ডি দিয়া আছে নৱ মহন্ত আপোনালোকে যে চাই এই গোটেই চাৰি জনে এই ফিল্মখনৰ লগত ৰিলেটেড হয় কিন্তু আমাক কোৱেশ্চনত কি সুধিছে যে কিতাপ যিখন আমাৰ ফিল্ম আছিল যে সৰি দে ফিল্মখন কোনে লিখিছিলে সুধিছিলে ওকে ৰচনা কৰিছিলে এতিয়া চাব পংকজ মহন্ত কি আছিল তেওঁ পৰিচালনা কৰিছিলে প্ৰডিউসাৰ আছিল যেটো আমাক কোৱেশ্চন সুধিছে যে কোনে লিখিছিলে মনত ৰাখিব কাৰেক্ট অপচন হ'ব কি অপচন এ অৰুণজিৎ বৰা ইজ দা কাৰেক্ট আনসাৰ আৰু ইয়াতে বলৰাম মহন্ত যে আছে প্লাস সৰি বলৰাম দাস আৰু উৰ্মিলা মহন্ত তেওঁলোকে মেইন ক্যাৰেক্টাৰ দুটাত আছে ঠিক আছে সো এইখিনি বস্তু আপোনালোকে নেপাহৰিব মনত ৰাখি থৈ দিব ইম্পৰ্টেন্ট হয় ফিল্মখন কোনটো জনগোষ্ঠীয় লোকৰ হৈতে খুদিব পাৰে মেইনলি টি ট্ৰাইবস ওকে টি ট্ৰাইবস সা জনগোষ্ঠীয় লোকসকলৰ বাবে সো কাৰেক্ট অপচন হিয়াৰ কি হ'ব কোৱেশ্চনটো অনুযায়ী অপচন ই সো কোৱেশ্চন যেনেকৈ নহওক আহিব পাৰে যাতে নিউজ বিলাক আপোনালোকে চাই নিউজ বিলাক আপডেট হৈ থাকে সেইখিনিৰ ওপৰতহে গুৰুত্ব দিব নেক্সট কোৱেশ্চন নেক্সট দিয়া আছে চাব ইন হুইচ ইয়াৰ প্ৰণৱজ্যোতি ডেকা এৱাৰ্ডেড সাহিত্য একাডেমি এৱাৰ্ড ফৰ হিজ শর্ট স্টোরি কালেকশন শ্রেষ্ঠ গল্প যে তাত ফটোখন দেখিছে হয়তো নিউজ পেপার জনে পঢ়ি আছে আসাম ট্ৰিবিউন যদি পঢ়ি আছে তেতিয়া আপোনালোকে হয়তো নিউজটো পাইছে কিন্তু জানো যে নিউজ খুব কমকে পঢ়ে সো কি দিছে যে প্ৰণৱজ্যোতি ডেকা তেওঁৰ ছুটি গল্প সংকলন শ্ৰেষ্ঠ গল্পৰ বাবে কোন বছৰত সাহিত্য একাডেমি বঁটা পাইছিলে প্ৰদান কৰিছিলে হৈ আছে ইয়াতে কিন্তু আপোনালোকে বঁটা পাইছিলে কৰিব দেই যে বঁটা পাইছিলে তো সেইখনৰ নাম কি দিয়া আছে শ্ৰেষ্ঠ গল্প হয়নে তেও ৰিসেন্টলি এপ্ৰিল মাহত তেও কি হৈছে তেওঁৰ বিয়োগ ঘটিছে তেওঁৰ মৃত্যু হৈছে তো হেতু কাৰণে তেওঁৰ ওপৰত যিকোনো নিউজ আমাক কি খুদিব পাৰে আৰু মোস্ট ইম্পৰ্টেন্টলি তেওঁৰ নামটো কিয় খুদিব পাৰে কোকচোন তেওঁৰ যিজন পিতৃ আছিল তেওঁৰ নাম আছিল কি হলিৰাম ডেকা সো এতিয়া
হলিৰাম ডেকা বুলি কোৱাৰ লগে লগে আপোনালোকৰ আৰু এটা জিকে কোৱেশ্চনত মাইণ্ডত লগ আহি যাব পাৰে যে কি হ'ব পাৰে তেওঁ কোন আছিলে যে আমাৰ গুৱাহাটী হাই কোৰ্টৰ তেওঁ প্ৰথম অসমীয়া কি আছিলে জজ আছিলে ঠিক আছে গুৱাহাটী হাই কোৰ্টৰ তেওঁ কি আছিলে প্ৰথম অসমীয়া জজ আছিলে ঠিক আছে সো এইখিনি বস্তু আপোনালোকে মনত ৰাখি থৈ দিব ওকে সো এটা কিন্তু কোৱেশ্চনটো আমাক কি সুধিছে যে কিমান চনত তেওঁ কি বঁটা পাইছিলে সাহিত্য একাডেমী বঁটা 24 23 22 21 সো what is the correct answer কোনটো হ'ব সো কারেক্ট অপশন হ'ব অপশন বি 2023 অপশন বি ইজ the correct answer তেওঁ কিন্তু 2022 তো এটা বঁটা পাইছিলে এতিয়া আপোনালোকে ক'ব পাৰিবনে যে 2022 ত তেওঁ কি বঁটা লাভ কৰিছিলে 2022 ত যদি আমি চাব যাও 2022 ত কি পাইছিলে তেওঁ অসম প্ৰকাশনৰ বঁটা লাভ কৰিছিলে অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা মনত ৰাখিব দেই সাহিত্য বঁটা ওকে আৰু 2019 তো তেওঁ এটা বঁটা লাভ কৰিছিলে 2019 সো এনিমন 2019 প্ৰণৱজ্যোতি ডেকাই কি বঁটা লাভ কৰিছিলে এইটো কোনোবাই ক'ব পাৰিবনে অলৰেডি মই 2022 টো ক'লো 23 ত আপোনালোকে গম পালে সাহিত্য একাডেমী বঁটা পাইছিলে এতিয়া 2019 ত তেওঁ কি বঁটা পাইছিলে কি বঁটা ক্ৰান্তিকাল সাহিত্য প্ৰকাশনৰ পৰা তেওঁ কি বঁটা লাভ কৰিছিলে সেই বস্তুটো আপোনালোকে মনত ৰাখি পেলাই থৈ দিব ওকে সো কারেক্ট অপশন হিয়াৰ কি হ'ব অপশন বি ইজ দা কারেক্ট আনসার সো প্ৰণৱজ্যোতি ডেকা তেওঁৰ লগত ৰিলেটেড আপোনালোকে মনত ৰাখিব লাগিল কি হলিৰাম ডেকা কি আছিলে তেওঁৰ পিতৃ আছিলে আৰু গুৱাহাটী হাই কোৰ্টৰ তেওঁ কি আছিলে প্ৰথম অসমীয়া জাজেছ আছিলে ঠিক আছে নেক্সট কোৱেশ্চন ওকে নেক্সট কোৱেশ্চন কি দিয়া চাওক এতিয়া দিবসৰ ওপৰত তো জানে যে এডিআৰই হোক এপিএসসি হোক যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় দিবস আমি মান্থলি ওয়াইজ মই কারেন্ট এফেয়াৰ্ছত আপোনালোকক দি গৈ আছো আৰু সদায় কো সেপাৰেটলি এখন কপি বনাব হয়তো কপিখন বহুতে বনাইছে হয়নে যে দিবস বিলাক এক্সট্ৰাকে লিখি যাব যাতে দিবস বিলাক কি হয় যে এক্সামৰ আগদিনাখন ৰিভাইজ কৰি যাব পাৰে কাৰণ সেইদিনাখন কিমান বিচাৰি ফুৰিব বহুত কেইখন কপিয়ে হয়তো হৈ গৈছে আপোনালোকৰ হয়নে সো এক্সামৰ আগত যাতে কাৰো প্ৰবলেম নহয় হেতুক লৈ পেলা আপোনালোকে সেপাৰেটলি এখন কপি বনাব সকলোৱে যাতে দিবসখিনি কি কৰিব পাৰে এক্সামৰ আগত ৰিভাইজ কৰিব পাৰে চাব নেক্সট দিয়া আছে ওয়াৰ্ল্ড হেলথ ডে যে বিশ্ব স্বাস্থ্য দিৱসৰ লগতে তাৰিখটো দিয়া আছে ফটোখনত ইয়াস কিমান তাৰিখ এপ্ৰিলৰ 7 হয়নে 7 এপ্ৰিল সো এপ্ৰিলৰ 7 তাৰিখে কি কৰা হয় ওয়াৰ্ল্ড হেলথ ডে সেলিব্ৰেট কৰা হয় এটা মোস্ট ইম্পৰ্টেন্ট বস্তুটো হৈছে থিম তো আপোনালোকে যিকোনো দিবস চালে তাৰ থিমটো চাবলে নেপাহৰিব সো এইবাৰ আমাৰ ওয়াৰ্ল্ড হেলথ ডে থিমটো কি আছিল মাই হেলথ মাই ৰাইট ওকে মাই হেলথ মাই ৰাইট সো এইখিনি বস্তু যাতে সকলোৰে ক্লিয়াৰ হৈ থাকে এটো ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো আপোনালোকে চাই থৈ দিব সুধি দিব পাৰে ওকে নেক্সট কোৱেশ্চন Next, yeah, say which article related to UPSC? Okay, UPSC. ঠিক আছে সো এতিয়া চাব UPSC হোক APSC হোক তেনেকুৱা ৰিলেটেড আমাক কোৱেশ্চন কিয় খুদিব পাৰে এই মই কোৱেশ্চনটো কিয় আনিলো কাৰণ UPSC আপোনালোকে যদি চাই এপ্ৰিল মাহত কি কৰিছে ৰিজাল্ট ঘোষণা কৰিছে ওকে নৰ্থ ইষ্টৰ পৰা টোটাল কিমানজন ক্যান্ডিডেটে পাইছে 18 জন তাৰে 6 জন আমাৰ কোৰ আছিলে নৰ্থ ইষ্টৰ পৰা 18 জনে পাইছে আৰু 6 জনে কোৰ পৰা পাইছে আমাৰ অসমৰ পৰা পাইছে সো এইবিলাক লৈ পেলে আপোনালোকে মোটিভেট হ'ব লাগিব হয় নাই যিখিনি UPSC তেওঁলোকে UPSC নিচিনা পৰীক্ষা যদি তেওঁলোকে ক্ৰ্যাক কৰিব পাৰিছে সো এডিআৰই আসাম পুলিচ হোক বা এইবিলাক একোৱে নহয় আমাৰ নিচিনা মানুহে ক্ৰ্যাক কৰি আছে তেওঁলোকে পঢ়ি পেলাইতো ক্ৰ্যাক কৰি আছে হয় না সো সেইখিনি মোটিভেট আমি তেওঁলোকক চাই হ'ব লাগিব আগতেতো অসমৰ পৰা পোৱা খুব কম আছিল কিন্তু এতিয়া চাওকচোন 6 জনে পাইছে ধেমালি কথাটো নহয় ৰাইট সো এতিয়া আপোনালোকে এইখিনি ট্ৰাই কৰিব লাগিব সকলে যাৰ যাৰ ইচ্ছা এটা আছে সকলে সপোন এটা দেখি থৈছে সপোন এটা ৰাখিছে হয় নাই ঠিক আছে সো আৰু মই যেটো আপোনালোকক কৈছো যে আপোনালোকক যিখিনি পাৰো মোৰ ফালৰ পৰা মই সহায় কৰিম আপোনালোকে খালি পঢ়ি যাওক ওকে সো এতিয়া UPSC ৰ পৰা সেই UPSC ৰিজাল্ট ঘোষণা কৰাইহে মই কোৱেশ্চনটো আপোনালোকক এড কৰিলো মেবি দিব পাৰে যে কোনটো আৰ্টিকল ঠিক আছে কোনটো আৰ্টিকল জড়িত হৈ আছে ওকে এতিয়া আৰ্টিকল 315 টু আৰ্টিকল 323 নেক্সট দিয়া আছে আৰ্টিকল 15 টু 23 নেক্সট দিয়া আছে আৰ্টিকল 215 টু আৰ্টিকল 223 নেক্সট দিয়া আছে আৰ্টিকল 1 টু আৰ্টিকল 4 কিন্তু এটা আপোনালোকৰ বহুত বেছি প্ৰবলেম হৈছে কি যে আমাৰ আৰ্টিকল বিলাক মনত নাথাকে অনুচ্ছেদ বিলাক মনত ৰাখিবলৈ কি হয় দিগদাৰি হয় কিন্তু 1 টু 4 ত আমি জানো
ষ্টেটছৰ কথা কাৰণ এইখিনি তো প্ৰথম আৰ্টিকেল এইখিনি সকলোৰে হয়তো মনত থাকে আৰু আৰ্টিকেলৰ ওপৰত মোৰ অলৰেডি ক্লাছ এটা আছে আপোনালোকক টেলিগ্ৰাম লিংকত লিংক দিয়া আছে যদি কোনোবাই চোৱা নাই ক'ব মই আকৌ এবাৰ লিংকটো দি দিম লাগিলে ওকে সো নেক্সট আমাক এটা ইউপিএসসি কি হ'ব এতিয়া কাৰেক্ট অপচন কোনটো হ'ব লাগে কওকচোন ইয়াৰে কোনটো হ'ব তাৰ লগত আপোনালোকে পাৰ্ট মনত ৰাখিব যে কোনটো পাৰ্ট নাম্বাৰ 14 ৰ চ্যাপ্টাৰ 2 আছিল ঠিক আছে তাতে কিহৰ বিষয় ডিসকাশন কৰা হয় ইউপিএসসিৰ বিষয় আৰু আৰ্টিকেল কিমান আছিল অপচন এ হ'ব কাৰেক্ট অপচন আৰ্টিকেল 315 টু আৰ্টিকেল 323 ওকে সো আৰ্টিকেল বিলাকো তেনেকে আপোনালোকে ক্লাছৰ জৰিয়তে চাই যাব যাতে আপোনালোকে ক্লিয়াৰ হৈ থাকে নেক্সট কোৱেশ্চন কি দিয়া আছে চাব ড্যানিয়েল কলিন্স বিলংস টু হুইচ কান্ট্ৰি এতিয়া এও নামটো কিয় দিলু মই তেনেকে স্পৰ্টছৰ লগত ৰিলেটেড আপোনালোকৰ কোৱেশ্চন আহিব ৰাইট এটা স্পৰ্টছৰ লগত ৰিলেটেড কোৱেশ্চন আহিলে কেনেকৈ আহিব পাৰে মেইনলি স্পৰ্টছৰ কাৰণে আপোনালোকে কাৰেন্ট এফেয়াৰ্স চাই যাব স্পৰ্টছ স্পেশালি আপোনালোকক কাৰেন্ট এফেয়াৰ্স বেস কৰি পেলাই খুদা হয় ওকে সো আপোনালোকে যদি চাই বা যদি চাইছে আগৰ যিখিনি আমাৰ কি আছিল মিয়ামি ওপেন 2024 অলৰেডি হৈ গৈছে হয় না তো তাতে আমি এতিয়া ওমেনছৰো চাব লাগিব যে মেনছৰ টাইটেলও কোনে পাইছে এই বস্তুটো চাব লাগিব সো ওমেনছৰ অবিয়াসলি আপোনালোকে গমে পাইছে কোনে পাইছে ড্যানিয়েল কলিন্সে পাইছে সো কোৰ খুদিছে যে তেও কোনখন দেশৰ হয় কাৰেক্ট অপচন ইয়াতে কি হ'ব আমেৰিকা ওকে তেওজন কি হয় আমেৰিকান টেনিস প্লেয়াৰ হয় এতিয়া মোক কোকচোন যে মেনৰ পৰা কোনে পাইছে কোনে লাভ কৰিছে মেনছৰ পৰা কোনে পাইছে হেতু এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ওকে মেনছৰ পৰা কোনে পাইছে কি হ'ব লাগে এতিয়া কাৰেক্ট অপচন ইয়াৰে কি হ'ব কাৰেক্ট অপচন নহয় আনসাৰটো কি হ'ব তেও নাম কি আছিল জেনিক সিনাৰ এটা তেও এটো জানিব লাগিলে এবাৰ যে তেও কোনখন কান্ট্ৰিৰ প্লেয়াৰ হয় ওকে যে এওটো গম পালে যে আমেৰিকাৰ হয় এটা তেও কোনখন কান্ট্ৰিৰ প্লেয়াৰ আছিল তেও আছিল কোৰ ইটালী মনত ৰাখিব তেও কোৰ আছিল ইটালী ওকে তেও কোৰ প্লেয়াৰ আছিল ইটালীৰ আছিল সো কাৰেক্ট অপচন হিয়াৰ কি হ'ব অপচন ডি ইজ দা কাৰেক্ট আনসাৰ সো এনেকুৱা আপোনালোকে স্পৰ্টছ ৰিলেটেড কোৱেশ্চন পঢ়ি যাব যিখিনি ইম্পৰ্টেন্ট হয় কোৱেশ্চন সুধিব পাৰে ওকে নেক্সট কোৱেশ্চন নেক্সট ডে আছে খোখো খেলৰ ওপৰত খোখো খেলৰ জুৱা বছৰ সাগে এডিআৰিৰ আপোনালোকৰ খোখোৰ ওপৰত কোৱেশ্চন আহি গৈছে দে এডিআৰি নে ডিএইচএস মই এক্স্যাক্টলি পাহৰিলো কত আহিছিলে কিমানটা প্লেয়াৰ থাকে সুধিছিলে ওকে সো এতিয়া আপোনালোকৰ কাৰণে কোৱেশ্চনটো হৈছে যে খোখো কিমানটা প্লেয়াৰ থাকে এটা টিমত কিমানটা প্লেয়াৰ থাকে এটো কমেন্ট কৰিব ঠিক আছে যে এটো মই কৈছো কিন্তু ডিসকাশন কৰিছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ মই ডিসকাশন কৰিছো হয়নে সো তাতে আপোনালোকক খোখোৰ মই অলৰেডি ডিসকাশন কৰিছো যে যেটো আমাৰ কি হৈ গল who won the national kho championship 2023-24 women's title যে মহিলাৰ খিতাপ কোনে লাভ কৰিছে খুদিছে তো মহিলা আৰু পুৰুষ এইবাৰ সেম ৰাজ্যৰ পৰা লাভ কৰিছে সেম কোনে লাভ কৰিছে মহাৰাষ্ট্ৰ পাঞ্জাব ৰাজস্থান উত্তৰাখণ্ড সো what is the correct answer কি হ'ব লাগে সো মনত ৰাখিব কাৰেক্ট অপচন ইয়াতে কি হ'ব কোনে লাভ কৰিছে মহাৰাষ্ট্ৰই লাভ কৰিছে ঠিক আছে দিল্লীত যেটো অনুষ্ঠিত হৈছিলে তাতে আপোনাৰ পুৰুষৰো কোনে লাভ কৰিছে মহাৰাষ্ট্ৰৰ টিমটো লাভ কৰিছে আৰু ইফালে ওমেন্স মহিলা সকলৰো কোনে লাভ কৰিছে মহাৰাষ্ট্ৰৰে লাভ কৰিছে দেখিছে মহাৰাষ্ট্ৰৰ পৰা পুৰুষ মহিলা দুইটা কোৰ পৰা লাভ কৰিছে মহাৰাষ্ট্ৰৰ পৰা সো এটো মনত ৰাখিব আৰু এতিয়া আপোনালোকৰ কাৰণে কোৱেশ্চনটো হৈছে হোমৱৰ্কটো হৈছে যেটো কমেন্ট কৰিব যে খোখো খেলত এটা টিমত কিমানজন প্লেয়াৰ থাকে ওকে নেক্সট ওয়ান Next year say who was the president of Egypt in 2014 so এতিয়া হয়তো আপোনালোকে কোৱেশ্চন কৰিব পাৰে যে আমি কারেন্ট এফেয়ার্স পঢ়ি আছো কিন্তু 2014 ৰ ৰাষ্ট্ৰপতিৰ কথা কিয় খুদিলে যে কোৱেশ্চনটো কিয় আহিল তেও আকৌ যদি চাই তিনিবাৰ কৈ এওৰ নামটো কি হ'ব তেও ৰিইলেক্ট হৈছে ওকে তেও ৰিইলেক্ট হৈছে আৰু সাব ইজিপ্টৰ যেতিয়া কি হল যেতিয়া এমেন্ডমেন্ট হৈছিল ঠিক আছে কনস্টিটিউশনত 2009ত যেতিয়া আপোনাৰ ইজিপ্টিয়ান কনস্টিটিউশনত কি হৈছিল এমেন্ডমেন্ট হৈছিল তেতিয়া ৰাষ্ট্ৰপতিৰ যেটো টেনিউৰ আছিল কাৰ্যকাল আছিল এটো 4 বছৰৰ পৰা কেই বছৰ কৰা হৈছিল 6 ইয়াৰ্স ঠিক আছে 6 বছৰ কৰা হৈছিল ওকে সো তেও যেটো 2024 তো এইবাৰ ৰিইলেক্ট হৈছে তো হেতু কাৰণে তেওৰ কাৰ্যকাল এতিয়া কিমান লৈকে থাকিব 2030 লৈকে থাকিব মনত ৰাখিব এতিয়া নামটো কি হ'ব কাৰেক্ট অপচন কি হ'ব হোসনি মুবাৰক অপচন বি দিয়া আছে আব্দুল ফাতাহ আল সিসি অপচন সি দিয়া আছে গামেল আব্দুল নাশিৰ আৰু অপচন ডি দিয়া আছে সাদাত খান
So what is the correct answer? মই কৈছো তিনিবাৰ কৈ 2014 তো তেও আছিলে তাৰপৰ আকৌ তেওৱে পালে তাৰছত নেক্সট আকৌ কি পালে তেওকে প্ৰেসিডেন্ট হিচাপে ঘোষণা কৰা হৈছে সো কারেক্ট অপশন ইয়াতে কি হ'ব অপশন বি আব্দুল ফাটাহ আল সিসি তো এটো আপোনালোকে ইন্টাৰনেশনাল নিউজৰ হিচাপে ৰাখিব পাৰে কাৰণ ইম্পৰ্টেন্ট হয় আমাক এনেকুৱা ধৰণৰ কোৱেশ্চন সুধি দিয়ে ঠিক আছে সো এটো কোৱেশ্চনো আপোনালোকে সাইড হৈ দিব সো কারেক্ট অপশন ইয়াতে কি হ'ব অপশন বি হ'ব কারেক্ট আনসার ঠিক আছে নেক্সট কোৱেশ্চন Next, yeah, say which city has been granted GI tag for its art of making musical instrument from Maharashtra? The key is that Maharashtra pora বাদ্যযন্ত্ৰ নিৰ্মাণ কলাৰ বাবে কোনখন চহৰে GI tag লাভ কৰিছে এটা আপোনালোকক ইনস্ট্ৰুমেন্ট দুটা দিয়াই আছে ঠিক আছে মই উচৰত দিয়ে দিছো আপোনালোকক ইনস্ট্ৰুমেন্ট যে খুদিছে মিৰাজ সুৰত আগ্ৰা পুনে এটা আপোনাক ইয়াত যদি চাই এটা কি বুলি কোৱা হয় ইয়াতে যদি চাও আমাক সিটাৰ বুলি কোৱা হয় আৰু এটা কি বুলি কোৱা হয় তানপুৰা বুলি কোৱা হয় ঠিক আছে তো সিটাৰ আৰু তানপুৰাৰ কাৰণে কি পাইছে জিআই টেগ লাভ কৰিছে আপোনালোকে যদি চাই কি লাভ কৰিছে জিআই টেগ যেটো কি বুলি কোৱা হয় জিওগ্ৰাফিক্যাল ইন্ডিকেশন টেগ ইয়াৰ আগৰ মাহত আমি আলোচনা কৰিছো যে অসমৰ পৰা যিখিনি জিআই টেগ পাইছে এখিনো মোস্ট ইম্পৰ্টেন্ট হয় হেতু চাই যাব মই কৈছো জিআই টেগ হোক বা স্পোর্টস ৰিলেটেড কোৱেশ্চন হোক বা দিবস হোক তো এইবিলাক বস্তু কিন্তু কারেন্ট এফেয়াৰ্সক বেস কৰি কোৱেশ্চন খুধে সো মহাৰাষ্ট্ৰৰ পৰা অলৰেডি কৈ দিছে যে কোনখন সিটি বুলি খুদিছে ওকে কোনখন সিটি জানেনে হেখন যদি আপোনালোকে ডিস্ট্ৰিক্টখন চাই যিখনক আমি সাংলি ডিস্ট্ৰিক্ট বুলি কোৱা হয় ঠিক আছে তাৰে আপোনাৰ কোনখন চহৰে পাইছে মিৰাজ অপশন এ হ'ব কারেক্ট আনসার কোনে পাইছে মিৰাজ সিটি খনে পাইছে ওকে সো জিআই টেগৰ ওপৰত সাইড হৈ দিব আৰু এটা বস্তু মোক কমেন্ট কৰকচোন এই জিআই টেগ বিৰা আমি কি কৰিব লাগে ৰিনিউ কৰিব লাগে হয়নে সো কিমান বছৰৰ মুৰে মুৰে এই জিআই টেগটো কি কৰা হয় রিনিউ করা হয় ঠিক আছে যে কিমান বছৰৰ মুৰে মুৰে এই জিআই টেগটো রিনিউ করা হয় হেতু কমেন্ট কৰিব ঠিক আছে সো কিছুমান সৰু সৰু হোমৱৰ্ক দি যাও যাতে হোমৱৰ্ক বিলাক কৰিলে কি হয় আপোনালোকে কোৱেশ্চনটো পুৰা ডেফটত গৈ পেলাই চাই আৰু ডেফটত গৈ পেলাই যেতিয়া পঢ়িব তেতিয়া গম পাব যে হেতু কোৱেশ্চনত আপোনালোকৰ বেসখিনি ক্লিয়াৰ হৈছে ঠিক আছে সো এইটো আপোনালোকৰ হোমৱৰ্ক দুটা তিনটা মান হোমৱৰ্ক হল কিন্তু সবৰ কাৰণে ঠিক আছে সো হোমৱৰ্ক কেটা যাতে সকলে কৰে আৰু নোৱাৰিলে কৈ দিব মই নেক্সট ক্লাছত ডিসকাশন কৰি দিম Next question. Next, yeah. So, Tell Valley Wildlife Sanctuary is located in. Yate baro etu upataka hoikile etu nohoy de naam to Tell Valley hobo. Etia sabo ei question to kyo ahile আমি পটককে এক্সামত দেখা পাও যে হঠাৎকে আমাক কিছুমান ন্যাশনাল পার্ক খুদি দিয়ে বা ওয়াইল্ড লাইফ সেঞ্চুরি খুদি দিয়ে হয় না অসমৰ কেখন তো সবে জানে অসমৰ কেখন স্পেশালি ন্যাশনাল পার্ক আমি হাতখন চাবই লাগে হয় না ওয়াইল্ড লাইফ সেঞ্চুরি আমি অলরেডি ডিসকাস কৰিছো জিনকো এখন ইম্পৰ্টেন্ট হয় বা তাতে যদি কিবা নতুনকৈ প্ৰজেক্ট বা স্কিম কিবা তেনেকুৱা লঞ্চ কৰিছে তেতিয়া হলে তাৰ ওপৰত কোৱেশ্চন আমাক খুদি দিব পাৰে কিন্তু এবাৰ এইটো কিয় আহিলে নিউজটো মই ইয়াতে এড কৰিছো যে এটা ৰেয়াৰ বাটাৰফ্লাই আপোনালোকে যদি পখিলাটো চাই যেটো আপোনাৰ আমাৰ অসমৰ পৰা ৰিসাৰ্চ টিমটো কোৰ ফালৰ পৰা আছিল আমাৰ অসমৰ ফালৰ পৰা আছিল তাতে আপোনাৰ বহুত দিনৰ পিছত ঠিক আছে এই ৰেয়াৰ বাটাৰফ্লাইটো তেওঁলোকে কি কৈছে পাইছে যেটো আপোনাৰ কাৰণ চাব এটো কিয় কলো মই বাটাৰফ্লাই হয় না আমাৰ সাইন্টিফিক নাম হুদে নহয় সায়েন্সৰ পৰা যেটো কোৱেশ্চন আহে সো সাইন্টিফিক নেমৰ ওপৰটো আপোনালোকক কি খুদিব পাৰে কোৱেশ্চন খুদি দিব পাৰে ওকে সো ইয়াতো ঠিক তেনেকে আপোনালোকে এটা বস্তু ৰাখিব পাৰে যে বাটাৰফ্লাই সো এইটো স্পেচিছটো আপোনালোকে ইয়াত চাই যদি সাইন্টিফিক নামটো দিয়া আছে নেপটিস ফিলাইৰা বুলি সো হেতু মনত ৰাখি থৈ দিব ঠিক আছে যেটো আমাৰ কোনখন ন্যাশনাল পাৰ্কত পোৱা গৈছে টেল ভেলি ওয়াইল্ড লাইফ সেঞ্চুৰীত পোৱা গৈছে ওকে টেল ভেলি ওয়াইল্ড লাইফ সেঞ্চুৰী সো এটা কোড আছে আমাৰ অসমত হলে তো অবভিয়াসলি শুনিলো অসম নহয় মণিপুৰ অৰুণাচল প্ৰদেশ নাগালেণ্ড সো what is the correct answer কি হবো এটো correct option will be which one AP Arunachal Pradesh okay option C হবো correct answer ইয়াৰ correct option কি হবো option C ঠিক আছে দেখিছা নি গেনুকা পখিলা কিন্তু সাবদে পখিলা স্পেচিছ বিলাক কি হয় পখিলা স্পেচিছ বিলাক কি হয় যেতিয়া আপোনাৰ দেখু ন এনেকুৱা লাগে একে হয় কিন্তু হিহতৰ আকৌ বিভিন্ন স্পেচিছ আছে বিভিন্নতা প্ৰজাতি আছে দেখাত একে নিচিনা লাগিলেও হিহতৰ প্ৰজাতি বিভিন্নতা আছে ঠিক আছে আমাৰ একো কথা এখাৰ আছে নহয় পখিলা পৰিলে গালত বিয়া মোৰ অহা মাহত কয়নে নকয় বিলাক যে পখিলা যদি আহি পৰে এনেকুৱা এটা বিশ্বাস যে হয়তো বিয়াৰ উছৰ চাপি আহিছে আৰু হয়নে আমাৰ গাত পৰিলেও আইতাই কোৱা আছিল এইটো কথা যে বিয়া হ'ব সাগৰ আৰু এটো আগৰ দিনৰ লোক বিশ্বাস মানে গান বিলাক যিখিনি আছে হয়নে নেক্সট সাব
এনেকুৱা কোৱেশ্চন আমি এক্সামত দেখিবলৈ পাও এই কোৱেশ্চনটো কিন্তু মই কারেন্ট এফেয়াৰ্স লিংক কৰাই দিছো আপোনালোকক চাব কেনেকে লিংক আপ কৰাম আমি ম্যাচ দ্য ফলোইং এটো আমি কি কৰিব লাগিব এটা ম্যাচ কৰাব লাগিব কেনেকে কৰিম কি দিয়া আছে চাব কি দিয়া আছে মই একো মেনশন কৰা নাই কিহৰ কাৰণে চাও আপোনালোকে আপডেটেড আছে নে নাই জিক রাবল দিনাৰ দিৰহাম তো এটা কি হয় কারেন্সি হয় হয়নে কারেন্সি এতিয়া মোস্ট ইম্পৰ্টেন্ট টপিক তো হৈছে আমাৰ ক্যাপিটাল and currency okay so আপোনালোকে এতিয়া capital and currency to ভালকে চাব লাগিল যেটো ইম্পৰ্টেন্ট টপিক হয় capital and currency ওপৰত চাবা মোৰ ভিডিও আছে অলৰেডি দেই so capital and currency জিক বুলি দিয়া আছে এতিয়া আমাৰ নিকোৱা লাগিছে যে জিকটো তো আমি পোৱা নাই সগে পাইছো নেকি জিকটো তো পোৱা নাই ওকে ঠিক আছে রাবল পাইছো দিনাৰ পাইছো দিৰহাম পাইছো যেটো দিনাৰটো আমাৰ কত আহিছিলে জুৱা বছৰ এডিআৰিত এই কোৱেশ্চনটো আমাক খুদিছিলে হয়নে সো রাবলটো জানো যেটো রাশিয়ান রুবল তো হৈ গল অপশন এ লগত নেক্সট ইয়া আছে আমাৰ দিনাৰটো কিহৰ হয় কুৱেইট হয়নে দিৰহামটো কিহৰ হয় ইউএই এতিয়া অবিয়াসলি জিকটো কি হ'ব জিম্বাবৱে সো এতিয়া আপোনালোকে যদি চাই যে জিম্বাবৱেৰ কি কৰিছে আপোনালোকে কারেন্সি তেওঁলোকে চেঞ্জ কৰিছে তো নতুনকে তেওঁলোকে কি বুলি ৰাখিছে জিক বুলি ৰাখিছে ঠিক আছে জিক মানে হৈছে জিম্বাবৱে গোল্ড মনত ৰাখিব জিক মানে হৈছে জিম্বাবৱে গোল্ড তো শৰ্টত তেওঁলোকে এটো কি বুলি ৰাখিছে যে তেওঁলোকৰ এটো কি বুলি কোৱা হ'ব জিম্বাবৱে গোল্ড বুলি কোৱা হ'ব কাৰণ কিহৰ কাৰণে প্ৰায় ধৰক 25 বছৰ মান হ'ল তেওঁলোকৰ যিখিনি মানে অৰ্থনৈতিক ভাৱে যেটো দুৰ্বল তেওঁলোকে হেতু মানে ঠিক কৰিবলৈ চাইয়ে আছে কিন্তু বৰ্তমানলৈকে হোৱা নাই ওকে সো হেতু কাৰণে তেওঁলোকৰ যিখিনি কারেন্সি আছিল যদি ইউএস ডলাৰত চাও মানে আপোনালোকে যদি আগৰটো যেহেতু কি আছিল জিম্বাবৱে যেটো আপোনাৰ আছিল ঠিক আছে তো জিম্বাবৱে ডলাৰটো যদি আপোনালোকে হেৰিত চাই ইউএছত চালে আগতে আছিল কিমান 30000 ওকে কিন্তু এতিয়া কি কৰিছে এটো এতিয়া যেটো জিগ আছে 1 ইউএস ডলাৰ ইকুৱেল এতিয়া যেটো জিগ কৰিলে হেতু কিমান হ'ব জানে নে 13.56 লৈছে 13.56 কি হ'ব যেটো জিগ বুলি ৰাখিছে ওকে জিম্বাবৱে গোল্ড বুলি যেটো কারেন্সি তেওঁলোকে নতুনকে ৰাখিছে কাৰণ যদি সবে এনেকে ভাবিছে যে আমি এনেকে ডলাৰত বস্তুখিনি পইচাখিনি ৰাখি থৈ দিও তেতিয়া ফিউচাৰৰ কাৰণে তেওঁলোকৰ কাৰণে ভাল হ'ব কিন্তু প্ৰবলেমটো কাৰ আহিব সেই দেশখনৰে আহিব সেই দেশখন অৰ্থনৈতিকভাৱে উঠিব নোৱাৰিব তো হেতু কাৰণে চেঞ্জ কৰিছে আৰু কোৱা মতে যে 21 ডেজত গুটেখিনি কনভাৰ্ট হৈ যাব বুলি কৈছে 21 দিন সময় লৈছে তেওঁলোকে কোৱা মতে ঠিক আছে 21 দিনৰ ভিতৰত গুটেখিনি কি হৈ যাব বুলি কৈছে গুটেখিনি সলিউশন হ'ব বুলি কৈছে কিন্তু এতিয়ালে হোৱা নাই দেখা যাওক কিমানখিনি কি হয় ঠিক আছে তো এখিনি আমি লাহে লাহে গম পাম এতিয়া কোকচোন আপোনালোকে যে 1 ইউএস ডলাৰ ইকুৱেল আমাৰ ইন্ডিয়ান রুপিত কিমান হয় আমাৰ ইন্ডিয়ান রুপিত বৰ্তমান কিমান হ'ব হেইটো হ'ব আপোনালোকৰ হোমৱৰ্ক ঠিক আছে এটো হ'ব আপোনালোকৰ হোমৱৰ্ক এটো সকলে কমেন্ট কৰিব পাৰিবনে সকলে জুনিয়াকে কমেন্ট কৰিব ঠিক আছে যে এটো কারেক্ট অপশন কি হ'ব বাকি এইখিনি বুজি পাইছে সো কারেন্সি এন্ড ক্যাপিটাল সাব কারেন্সি এন্ড ক্যাপিটালৰ ওপৰত কিন্তু বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে তো যেটো আমাৰ জিম্বাবৱেৰ আগৰ যেটো জিম্বাবৱে আছিল কারেন্সি তেওঁলোকে কি কৰিলে জিম্বাবৱেন কারেন্সিটো কি হলৈকে চেঞ্জ কৰিলে জিগ লৈকে চেঞ্জ কৰিলে ঠিক আছে আৰু হেইটো অনুযায়ী তেওঁলোকৰ কারেন্সি কিমান হ'ব 13.56 ওকে কিমান হ'ব 13.56 ঠিক আছে ক্লিয়াৰ হৈছে নেক্সট লৈকে যাব পাৰো ঠিক আছে তো আগৰ জিম্বাবৱেন ডলাৰটো চেঞ্জ হৈছে এই বস্তুটো কিন্তু আপোনালোকে মনত ৰাখি থৈ দিব ওকে নেক্সট তো সাগে আনসাৰটো পায়ে যাব ওয়ার্ল্ড হোমিওপ্যাথি ডে অবজার্ভ অন যে বিশ্ব হোমিওপ্যাথি দিবস কেতিয়া পালন কৰা হয় আপোনালোকে যেহেতু ইয়াত দেখিছে ফটোখন যে ডক্টৰ স্যামুৱেল হানেমান ঠিক আছে ডক্টৰ স্যামুৱেল হানেমান তেও যেতিয়া কি পাইছিলে কুইনাইন ঠিক আছে কুইনাইন সিম্পটমছৰ ওপৰত তেও ষ্টাডি কৰি পেলাই হোমিওপ্যাথি ষ্টাৰ্ট কৰিছিলে আৰু হেতু কাৰণে 10 এপ্ৰিল 10th এপ্ৰিল 10 তাৰিখটো কি দিবস হিচাপে পালন কৰা হয় হোমিওপ্যাথি ডে হিচাপে সো এটা থিমটো কি হয় কোকচোন হোৱাট ইজ দ্য থিম অফ হোমিওপ্যাথি ডে হোমিওপ্যাথি ডে এতিয়া মোক ক'ব লাগে যেনেকে মই ক'লো যে কাৰ কাৰণে ডক্টৰ স্যামুৱেল হানেমানৰ তেওঁৰ যেটো বাৰ্থ এনিভাৰ্সাৰী
তেওঁৰ যেটো বাৰ্থ এনিভাৰ্সাৰী ঠিক আছে তেওঁৰ বাৰ্থ এনিভাৰ্সাৰীক লৈ পেলাই কি কৰিছিলে আমি কি দিবস হিচাপে পালন কৰো ওয়াৰ্ল্ড হোমিওপ্যাথি ডে ওয়াৰ্ল্ড হোমিওপ্যাথি ডে পালন কৰা হয় এটা ক'ব লাগে যে থিমটো কি আছিল কমেন্ট কৰক জলদি জলদি কি আছিল হোমিওপ্যাথিৰ থিমটো কি আছিল মনত পৰিছে নাই কি আছিল থিমটো কি আছিল মনত পৰা নাই কাৰো কি হ'ব পৰিছে নে one health one family কি আছিল one health one family okay হোমিও পৰিবাৰ .one health one family মনত ৰাখিব কিমান তাৰিখে পালন কৰো 10th April okay so correct option here option C next question next is same match the following কি দিছে এবাৰ আমাক তেওঁলোকৰ নিউ ইয়াৰ ফেষ্টিভেল গিটা দিছে কাৰণ চাব দেই আমাৰ যেহেতু অসমত কি হৈ গল নিউ ইয়াৰ মই অসমটো কিয় ৰখা নাই কাৰণ চাব অসমৰ কথা বহাগ বিহুৰ কথা আপোনালোক সকলোৱে জানে যেহেতু বহাগ বিহু সো এপ্ৰিল মাহত প্ৰায় ভাগ ৰাজ্যতে কি কৰা হয় নিউ ইয়াৰ নতুন বৰ্ষ হিচাপে যেটো আমাৰ অসমীয়াৰো কি কৰা হয় বহাগ জেঠ মানে বহাগৰ মাহ যেতিয়া ষ্টাৰ্ট হল হয় নাই সব অসমীয়া ক্যালেন্ডাৰৰ হেতু প্ৰথম মাহ অসমীয়া নৱবৰ্ষ বুলি কোৱা হয় নাই পাহৰিছিলই দেৰিকে হলে আপোনালোক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালো দেই মোৰ ফালৰ পৰা সকলোৰে গোটেই বছৰটো ভালে ভালে যাও ঠিক আছে সকলোৱে ভালে থাকক ভাল হওক ওকে সকলোৱে পঢ়ি থাকক আপোনালোকে খালি মুকো সহাৰি জনাব সাপোৰ্ট কৰিব যাতে আমি আগবাঢ়িব পাৰো ওকে সো এতিয়া যেটো দিয়া আছে যে সাব গুৰি পাউডাৰ দিয়া আছে উগাৰি দিয়া আছে নবৰে দিয়া আছে আৰু সজীবি সেৰাওবা দিয়া আছে ওকে সো তাই লগো ষ্টেট কেখন দিয়া আছে মণিপুৰ মহাৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশ কাশ্মীৰ এটা কোৰ কি হয় এটা হেতু আপোনালোকে চাব যদি গুৰি পাউডাৰটো চাই মনত ৰাখিব গুৰি পাউডাৰ নিউ ইয়াৰ ফেষ্টিভেল কিহৰ হয় মহাৰাষ্ট্ৰৰ হয় ঠিক আছে উগাৰি যদি চাও আমি উগাৰি কোৰ উৎসৱ হয় উগাৰি হ'ব মনত ৰাখিবা অন্ধ্ৰ প্ৰদেশ বা কৰবাত কি দিয়া থাকে তেলেঙ্গানা বুলিও দিয়া থাকিব পাৰে তেলেঙ্গানা ওকে নেক্সট দিয়া আছে নবৰে তো হৈছে কোৰ কাশ্মীৰৰ ওকে তাৰ পিছত দিয়া আছে সজীবু সেৰাওবা নৃত্যটো আপোনালোকে দেখিছে বা আমি পঢ়িছো আৰ্ট এণ্ড কালচাৰত তো সেৰাওবাটো যাব ইফালে মণিপুৰ লৈকে ওকে তো তাৰ লগত মই আপোনালোকক আকৌ কৈয়ে দিও যে যেটো মপিন ফেষ্টিভেল বেছি দিন হোৱা নাই সেলিব্ৰেট কৰিলে যেটো কাৰেন্ট এফেয়াৰ্ছত আহি আছিল মই এড কৰি দিও ইয়াতে মপিন ফেষ্টিভেল কৰ আছিল অৰুণাচলৰ আছিল ঠিক আছে তো আৰু আমি আৰ্ট এণ্ড কালচাৰত পঢ়িছো কোনটো ট্ৰাইব আছিল কি ট্ৰাইব আছিল গালো আদি ট্ৰাইব হয়নে বা গালো ট্ৰাইব বুলি কোৱা হয় তেওঁলোকে কি কৰে এই উৎসৱটো পালন কৰে ওকে নেক্সট আৰু এটা ফেষ্টিভেল আছিল মুৱাৎসু বুলি মুৱাৎসু হেতু মই ডিসকাশন কৰিছিলো মুৱাৎসু কোৰ উৎসৱ আছিল নাগাল্যান্ড মনত ৰাখিব হেতু তেওঁলোকে পালন কৰিলে নাগাল্যান্ড কোনটো জনগোষ্ঠীয়ে পালন কৰে তেওঁলোকক আও জনগোষ্ঠী বুলি কোৱা হয় হেতু মনত ৰাখি থৈ দিব আও জনগোষ্ঠী বুলি ঠিক আছে সো এইখিনি হৈ গল আপোনালোকৰ এপ্ৰিলৰ আৰ্ট এণ্ড কালচাৰৰ ভিতৰত আৰ্ট এণ্ড কালচাৰ ওকে সো এইখিনি বস্তু যাতে সকলোৱে মনত ৰাখি পেলাই থৈ দিয়ে ঠিক আছে নেক্সট কোৱেশ্চন লৈকে গৈছো নেক্সট ওয়ান next আপোনাৰ এটা এক্সাৰসাইজ হৈছে ঠিক আছে সাগৰ কবচ বুলি অৰ্গানাইজ ইন হুইচ প্লেস ৰিসেন্টলি ওকে যে সম্প্ৰতি বা কোন স্থানত আয়োজন কৰা হৈছে সাগৰ কবচ সো এটো আপোনাৰ কি হয় যেখিনি আমাৰ কোস্ট গাৰ্ড আছে কোস্টেলৰ নেভিৰ লগত ৰিলেটেড হয়নে কোস্টেল গাৰ্ড বিলাক আছে ঠিক আছে উপকূলীয় বা পানীৰ যেখিনি সংৰক্ষিত তেওঁলোকৰ মাজত সেই সৈন্যসকলৰ মাজত কিছুমান অনুশীলন হৈ থাকে যাতে নতুন নতুন আইডিয়াজ বিলাক বা নতুন বস্তু বিলাক তেওঁলোকে কি কৰিব পাৰে ইমপ্লিমেন্ট কৰিব পাৰে সেইটোৰ ওপৰত ওকে সো কোন অনুষ্ঠিত হৈ গৈছে খুদিছে কি হ'ব বহুত দিন হয়তো মোৰ মেপখন অকা নাছিল হয়নে ঠিক আছে ওকে সো এতিয়া কোড আছে খুদিছে এটা কি হ'ব লক্ষদ্বীপ গোৱা আন্দামান চাব এটো মই আপোনালোকক এটা ক্লু দিয়া সো আনসাৰটো নকও এইফালে আমাৰ কি আছিল ইষ্টাৰ্ণ ঘাট আছিল এইবাৰলে আছিল আমাৰ ওয়েস্টাৰ্ণ ঘাট এইফালে আছিল বে অফ বেংগল হয়নে আৰু এইফালে আছিল কি আৰবিয়ান সি সো ইয়াৰ যেটো কারেক্ট অপশন হ'ব হে কারেক্ট অপশনটো কি হ'ব আৰবিয়ান সি হয় সো আৰবিয়ান সি আপোনালোকে ক'ব লাগে ইয়াৰে কোনটো আৰবিয়ান সি আছে আৰব সাগৰত কি আছে গোৱাটো নহয় খালি কাট কৰি দিলু মই গোৱাটো নহয় কোনটো আইল্যান্ড আছে গোৱাটো নহয়
এটা আন্দামান বা লাক্ষাদ্বীপ হ'ব কারেক্ট অপশন এটা হয়তো এ হ'ব নহলে সি হ'ব এটা বে অফ বেংগলত কোনটো আইল্যান্ড আছে আপোনালোকে মনত ৰাখিব লাগিল আৰু তাতে মই কৈ দিও যে বে অফ বেংগলত যত আছিল তাতে এটা এক্টিভ ভলকেনো পোৱা গৈছিল আৰু এই এক্টিভ ভলকেনো কোট পোৱা গৈছিল বেৰেন আইল্যান্ড যদি আপোনালোকৰ এইটো মনত আছে যে বেৰেন আইল্যান্ড কোট আছিল এটো আপোনালোকে আনসাৰটো উলিয়াব পাৰিব ঠিক আছে সো কারেক্ট অপশনটো আপোনালোকে এতিয়া কমেন্ট কৰিব যে লাক্ষাদ্বীপ হ'ব নে আন্দামান হ'ব লাক্ষাদ্বীপ বা আন্দামানৰ এটা কারেক্ট অপশন হ'ব এটো আপোনালোক সকলে কমেন্ট কৰি থৈ দিব সো কোৱেশ্চন নম্বৰ 12 টো হৈছে আপোনালোকৰ হোমৱৰ্ক এনে তো সৰু সৰু হোমৱৰ্ক দিয়া গৈছে কিন্তু 12 টো মানে A2 ক্লাছৰ পৰা 12 নম্বৰটো হোমৱৰ্ক ওকে নেক্সট কোৱেশ্চন আৰু বুজাই দিছো ধুনিয়াকে সকলে পাৰিব নেক্সট দিয়া আছে সাব ফুল ফর্ম অফ উড়ান যে উড়ানৰ সম্পূৰ্ণ ৰূপ কি এতিয়া আমাক ফুল ফর্মৰ ওপৰতো যেহেতু এক্সামত কোৱেশ্চন হুদি থাকে হয়নে ফুল ফর্মৰ ওপৰত কোৱেশ্চন হুদিব পাৰে সো এই কোৱেশ্চনটো কিয় আহিলে উড়ানটো অবভিয়াসলি কি উড়া কিবা উড়াৰ লগতে ৰিলেটেড হ'ব ইয়েস সো যিখিনি আমাৰ কি আছে ফ্লাইট বিলাক আছে তো তাৰে ভিতৰত এই উড়ান স্কিমটোৰ আন্ডাৰত এটা একদম চিপেষ্ট ফ্লাইট তো হেতু আছে আপোনাৰ লীলাবাৰী টু তেজপুৰ মনত ৰাখিব লীলাবাৰী টু তেজপুৰ লৈকে যাব পাৰি কিমানো জানা নাই 150 টকা দিলে গৈ পাব ঠিক আছে এটো স্কিম আপোনাৰ ৰিলিজ কৰিছে উড়ানৰ আন্ডাৰত কৰ পৰা লীলাবাৰীৰ পৰা তেজপুৰ তেনেকুৱা আকৌ চিপেষ্ট আছে যেনেকে আমি গুৱাহাটীৰ পৰা শিলং লৈকে যাব পাৰো 400 ঠিক আছে সো তেনেকুৱা ধৰণৰ কিন্তু এটা স্কিমটোৰ আমি হেতু জানিব লাগিল ফুল ফর্মটো কি আছিল অপশন এ দিয়া আছে উড়ে দেশ কা আম নাগৰিক অপশন বি দিয়া আছে উড়ে দিন কা আম নাগৰিক এটো দেশ এটো দিন নেক্সট দিয়া আছে উড়ে দেশ কা নাগৰিক আৰু অপশন ডি দিয়া আছে নন অফ দিস গুটে কিটা লগাইছে নহয় কনফিউজন হয় না যে এই তিনটা ভিডিওত কোনোবাটো আছিল কিন্তু এক্সামত এইফালে ম্যাথছ ৰিজনিং সব পা আহিছে কারেন্ট এফেয়ার্স আহিছে জিকে আহিছে সব লাগিলে উল্টা পুল্টা এতিয়া বাৰু কারেন্ট এফেয়ার্স পঢ়ি আছে উল্টা পুল্টা নালাগে কিন্তু এক্সামত কিন্তু কনফিউজ কৰাব সো এইটোৰ কারেক্ট অপশন আমাৰ কোনটো হ'ব যে উড়ে দেশ কা আম নাগৰিক ঠিক আছে সো মনত ৰাখিব এটো এনেকুৱা আপোনালোকৰ ফুল ফর্মৰ ওপৰত কোৱেশ্চন দিব পাৰে সো কারেন্ট এফেয়ার্সত কিহৰ কাৰণে আহিলে যে যেটো এখন স্কিমৰ আন্ডাৰত আমাৰ লীলাবাৰী টু তেজপুৰ লৈকে এখন কি ফ্লাইট কিমান ৰুপিছত অনলি 150 ঠিক আছে সো অনলি 150 ত লঞ্চ কৰিছে স্ক্ৰিনটোৰ আন্ডাৰতে আহিব সো হেতু কাৰণে মেবি আপোনালোকক ফুল ফর্মটো গুদি দিব পাৰে হয়তো সকলোৱে জানে মই কোনোবা এটা ক্লাছত এইটোৰ বিষয়ে সাগে ডিসকাশন কৰিছিলো মোৰ অকমান মনত পৰিছে সো এইটোৰ ওপৰত সাগে ডিসকাশন এটা হৈছিল ওকে আৰু এই স্কিমটো কেতিয়া লঞ্চ কৰিছিল হেতু এটা ইম্পৰ্টেন্ট সো হেতু মনত ৰাখিব 2016 ৰ অক্টোবৰ মাহত 2016 ৰ সাগে 21 অক্টোবৰ আছিল দেই অক্টোবৰ মাহত কি কৰিছিল এই স্কিমটো লঞ্চ কৰিছিল নেক্সট কোৱেশ্চন নেক্সট দিয়া আছে which country was the top of list in recently released world cyber crime index তো আমাক ৰিসেন্টলি কি কৰিছে যেটো সাইবাৰ ক্রাইম ইনডেক্স এটো ৰিলিজ কৰিছে হয় না নাই সো যে 100 খন দেশৰ ভিতৰত আমি তাৰ ভিতৰত ইন্ডিয়াৰ ৰ্যাঙ্কটো চাব লাগিল obviously কিন্তু আমাক খুদিছে যে শীৰ্ষত টপত আপোনালোকে তো জানে সাইবাৰ ক্রাইম মানে তেনেকে অনলাইনতে হোক অফলাইনতে হোক বা কাৰোবাৰ যদি আমি ডিটেইলছ বা যিখিনি চুৰি বুলি ক'ব পাৰো আলটিমেটলি ক্রাইম এটা হয় না সো হেতুৰ ওপৰত কোনখন দেশ টপত আছে খুব ভাল কাম নহয় বাৰু এটো সো এটো আছে একদম টপত প্ৰথমত যদি চাও ফাৰ্ষ্টত আছে কোনখন ৰাছিয়া অপশন বি হ'ব কারেক্ট আনসার নেক্সট সেকেন্ডত আছে ইউক্ৰেইন আৰু থাৰ্ডত আছে কোনখন চাইনা আৰু আমাৰ ইন্ডিয়াখন কিমানত আছে জানেনে 10 নম্বৰত আছে ওকে সো একদম টপত কোনখন আছে ৰাছিয়া সো এনেকুৱা বস্তু আপোনালোকে যেনেকে হাঙ্গাৰ ইনডেক্স হোক হ্যাপিনেস ৰিপোৰ্ট হোক সো এইখিনি মই মান্থলি ওয়াইজ আপোনালোকক আগবঢ়াই গৈ আছো জাস্ট আপোনালোকে পঢ়ি গলে হল ওকে নেক্সট ওয়ান Next this is about headquarter of IMF. So etu eta question kyo ahile mo question to enake kyo disu jeto amak headquarter or oporot question hudiye thake hoine WHO or hude UNESCO hudibo pare tar pisot apunalok RBI er hudibo pare headquarter kot ase right so jikita headquarter khini important hoy so jeto yad dise je IMF or mukhya karjaloy ki to eta what is the full form of IMF or full form to ki hoy hetu comment korokson je IMF or full form ki hoy কি হ'ব এতিয়া চাব জেনেভা ওয়াশিংটন ডিসি মুম্বাই দিল্লী এতিয়া মই কৈ আছো যে কিয় আহিলে কারেন্ট এফেয়ার্সত আপোনালোকে যদি দেখে যে এজনী লেডি ইয়াতে মই দেখাইছো হয় নাই ক্ৰিষ্টেলানিয়া জৰ্জিয়াভা ওকে তেও ম্যানেজিং ডিৰেক্টৰ হিচাপে তেও কাকো ৰিএপইন্ট কৰা হৈছে কিহৰ IMF ৰ হেতু আপোনালোকৰ কোট আহি আছে কারেন্ট এফেয়ার্সত ঠিক আছে সো এতিয়া আমি ইয়াৰ পৰা জানিব লাগিল যে এস্টাবলিশ কেতিয়া হৈছিল
এষ্টাব্লিছ কেতিয়া হৈছিল এষ্টাব্লিছ হৈছিল কিমান চনত 1944 আপোনালোকে হয়তো জানে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ আমাৰ হৈছিল তাৰ পিছত যেতিয়া আৰ্থিক সংকটে দেখা দিছিল হয়নে তাৰ পিছত এষ্টাব্লিছ হল তেতিয়া কিন্তু ফৰ্মেশন ঠিক আছে ফৰ্মেশন ভালকে হৈছিল কেতিয়া 1945 আপোনালোকে কোৱেশ্চনটো ভালকে চাই লব যে স্থাপিত খুদিছে নে যে গঠন হৈছিল খুদিছে সো ভালকে গঠন হৈছিল কিমানত 1945 আৰু তেতিয়া কেইখন মেম্বাৰ কান্ট্ৰি আছিল 29 মেম্বাৰ কান্ট্ৰি আছিল কিন্তু বৰ্তমান কিমান আছে কোকচোন বৰ্তমান মেম্বাৰ কান্ট্ৰি কিমান আছে ওকে সো বৰ্তমান কিমান আছে 190 মনত ৰাখিব বৰ্তমান কিমান আছে 190 মেম্বাৰ ঠিক আছে সো আমাক এতিয়া খুদিছে যে হেডকোয়াৰ্টাৰ কোড হয় সো কারেক্ট অপশন কি হ'ব yes option B is the correct answer Washington DC is the correct answer মনত ৰাখিব option B হ'ব correct one next question next আকো GI ট্যাগৰ ওপৰতে কোৱেশ্চন দিছে যে ৰিসেন্টলি তিৰংগা বৰফি আপোনালোকে হয়তো দেখিছে তিনিটা কালাৰৰ বৰফি হয়নে আৰু নেক্সট আমাৰ কি দিছে যে ধলুৱা মূৰ্তি মেটেল কাস্টিং ক্ৰাফট সো এই দুটা বস্তু GI ট্যাগ দিয়া হৈছে যেটো জিওগ্ৰাফিক্যাল ইন্ডিকেশন ট্যাগ মই কৈছো এটো কারেন্ট এফেয়াৰ্সৰ চাই যাব লাগিব দেই বাৰবাৰ এতিয়া চাব এই যেটো আমাৰ তিনিটা কালাৰৰ বৰফি যে হেটো একচুয়ালি আমাৰ হিষ্ট্ৰীও ৰিলেটেড হৈ আছে যেতিয়া আমাৰ কোৱেট ইণ্ডিয়া মুভমেন্ট হৈছিল ভাৰত ত্যাগ আন্দোলন হৈছিল সেই আন্দোলনত কি কৰিছিল এই বৰফিটোৰ জৰিয়তে কিছুমান ইনফৰমেশনও পাস কৰা হৈছিল ঠিক আছে তেতিয়াতো আপোনালোকে জানে যেতিয়া ব্ৰিটিছৰ কবলত আছিল চাৰিওফালে তো যিখিনি মিটিং বা কিছুমান বস্তু কি কৰিছিল তেওঁলোকে এই বৰফিৰ জৰিয়তেও মানে ইনফৰমেশন পাস কৰিব লগিয়া হৈছিল সো হেতুক লৈ পেলাই আৰু আমাৰ যেটো আপোনাৰ ধলুৱা মূৰ্তি মেটেল কাস্টিং ক্ৰাফট আছে সেই দুটা বস্তুক লৈ পেলাই কি কৰা হৈছে GI ট্যাগ দিয়া হৈছে ওকে সো ফাৰ্স্ট অফ অল GI ট্যাগটো এটো মনত ৰাখিব যে GI ট্যাগটো আমি কি কৰিব লাগে ৰিনিউ কৰিব লাগে এটা কিমান বছৰৰ মৰে ৰিনিউ কৰিব লগিয়া আছিল এটো পঢ়িছো আমি ৰাইট সো এতিয়া আকৌ চাব লাগিল যে কোৰ পৰা পাইছে কি হ'ব Banaras Patna Agra none of this so what is the correct answer correct option কি হ'ব Banaras is the correct answer মনত ৰাখিব option A হ'ব ইয়াতে correct answer so কিমান বছৰ এটো কিন্তু কোৱেশ্চন হুদি থোৱা আছে দেই মই আকৌ এবাৰ মনত কৰি দিলো যাতে হেতু সকলে কমেন্ট কৰে next এটা আমাৰ হিষ্ট্ৰীৰ একদম সাপোজ যদি যাও বহুত বেছি ইম্পৰ্টেন্ট বা আমাৰ কাৰণে এতিয়া এনেকুৱা লাগে যে আমি ব্ৰিটিছৰ কবলৰ পৰা যে আমাক মুক্ত কৰিলে জিকেজন আমাৰ স্বাধীন ব্যক্তি আছিল যে তেওঁলোকে আমাৰ কাৰণে কিমানখিনি কাম কৰি থৈ গৈছে হয়নে তো যেটো জালিয়ানাৱালা বাগ ম্যাসেকাৰ ডে ভাবিলে এতিয়া গাৰ নোমসম হিয়ৰি উঠে হয়নে আগৰ দিনৰ মানুহে কিমানখিনি কৰিছিল ভাবকচোন যেতিয়া আমাৰ ৰাউলাক্ট একখন আহিছিল তো সেই ৰাউলাক্ট একটক তেওঁলোকে প্ৰটেষ্ট কৰিব গৈছিল হয়নে নাই পাঞ্জাবৰ কোট অমৃতসৰ ঠিক আছে পাঞ্জাবৰ সেই ঠাইখিনি কি বুলি কোৱা হয় অমৃতসৰ বুলিও কোৱা হয় আৰু হেতু কাৰণে এই যেটো হত্যাকাণ্ড হৈছিল হেতু অমৃতসৰ ম্যাসেকাৰ বুলিও আমি জানো নরমালি যদি চাই কৰবাত অমৃতসৰ ম্যাসেকাৰ বুলিও কোৱা হয় এতিয়া সেই হত্যাকাণ্ড সেই দিনটো খৰি পেলাই আপোনালোকে হয়তো জানে জেনাৰেল ডায়াৰে কি কৰিছিল ওপেন ফায়াৰ কৰিব দিছিল ৰাইট তো জেনাৰেল ডায়াৰে কি কৰিছিল সেই ঠাইখিনিত তেওঁ একো নাভাবি নিচিন্তি কি কৰিছিল ওপেন ফায়াৰ কৰিব দিছিল তো হওতে কিমান কেজন মানুহ মৃত্যু হৈছিল তো কিমান তাৰিখ আছিল এটা 13 এপ্ৰিল আৰু সনটো কিমান আছিল 1919 চনৰ 13 এপ্ৰিল ওকে সো কারেক্ট অপশন হিয়াৰ কি হ'ব অপশন বি ইজ দা কারেক্ট আনসার মন ৰাখিব নেক্সট কোৱেশ্চন নেক্সট এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন পদ্মশ্ৰী ৰিলেটেড মই এটা কোৱেশ্চন ৰাখিছো বাৰু হেকত ঠিক আছে সো আপোনালোকে লাষ্টত পাব বাৰু এই কোৱেশ্চনটো যে হু ওয়াজ নন এজ হাথী কি পৰি ফ্ৰম আসাম সো তেওক ঠিক আছে পদ্মশ্ৰী বঁটা যেহেতু দিয়া হল আমাৰ অসমৰ পৰা তিনিজন ব্যক্তিক দিয়া হৈছিল কি আছিল নাম কেটা কাৰ মনত আছিল ককচোন তেওক পদ্মশ্ৰী দিয়া হৈছিল তো ইয়াৰে এটা কারেক্ট অপশন হ'ব যে হাথী কি পৰি বুলিও আমি জানিছিল ওকে সো ইয়াতে আমি জানো কারেক্ট অপশন কি হ'ব পাৰ্বতী বৰুৱা অপশন A হল কারেক্ট আনসার আৰু এজন আছিল কি দ্ৰোণা ভূয়া আৰু এজন কি আছিল সৰ্বেশ্বৰ বসুমতাৰী ওকে সো এইখিনি বস্তু মনত ৰাখি থৈ দিব ঠিক আছে পাৰ্বতী বৰুৱা দ্ৰোণা ভূয়া আৰু সৰ্বেশ্বৰ বসুমতাৰী তেওঁলোক তিনিজনক কি কৰা হৈছিল পদ্মশ্ৰী বঁটাৰ বাবে এতিয়াটো তিনিজনে পাই গল বালু তাৰছত তিনিজনকে কি পদ্মশ্ৰী বঁটা দিয়া হৈছে তো আৰু তেওঁ হেতু কাৰণে কি হাথী কি পৰিনামেৰেও জনা যায় অসমৰ পৰা কাৰণ তো হাতীৰ লগত যিখিনি তেওঁৰ অৱদান সেইখিনি হয়তো গমছে মাউথ বুলি যেটো কোৱা হয় মহিলা মাউথ হিচাপে আমি প্ৰথমে কাক জানো পাৰ্বতী বৰুৱাৰ নামটো তেতিয়া আহিব ওকে সো কারেক্ট অপশন হিয়াৰ কি হ'ব অপশন এ নেক্সট কোৱেশ্চন
নেক্সট এতিয়া যেহেতু আমাৰ IPL-ৰ ফিভাৰ যোৱা নাই সকলোৰে IPL-ৰ জ্বৰটো আছে লাহে লাহে যেহেতু IPL-ৰ আমাৰ অন্তিম দিন আহিছে কিন্তু তাৰ পিছতে আমি গম পাইছো যে আমাৰ T20 World Cup ষ্টাৰ্ট হ'ব হয় নাই সো IPL ৰিলেটেড ধৰক ইমান এটা কোৱেশ্চন নাহিবও পাৰে বা সুধিও দিব পাৰে দেই যিখিনি ইম্পৰ্টেন্ট হয় মইতো কৈ গৈছো কিন্তু নৰ্মেলি ধৰক তেনেকুৱা ধৰণৰ কোৱেশ্চন নুখুধে আৰু যে যেতিয়া একদম হেৰি হ'ব মানে ফাইনেল হ'ব তাৰ পিছত তাৰ ওপৰত এটা দুটা কোৱেশ্চন সুধিব পাৰে কিন্তু ওয়াৰ্ল্ড কাপৰ কোৱেশ্চন চাই যাব ঠিক আছে এতিয়াহে আপোনালোকে কোনোবাই ধোনিক সাপোৰ্ট কৰে কোনোবাই বিৰাটক সাপোৰ্ট কৰে কোনোবাই ৰোহিত শৰ্মাক সাপোৰ্ট কৰি আছে হয়নে গালিও পাৰি আছে ইটো টিমৰ কাৰণে সিটো টিমৰ কাৰণে কিন্তু কেদিন পিছত সেই গুটেই কিজন আৰু আমাৰ দেশৰ হকে খেলিব ঠিক আছে সো এতিয়া আমাৰ কোৱেশ্চনটো কি দিছে who has been appointed as the brand ambassador of ICC Men's T20 World Cup 2024 এতিয়া চাব যেটো আমাৰ জুনত ষ্টাৰ্ট হ'ব হোষ্ট কোনে কৰিব West Indies and United States America okay so tare brand ambassador hisabe Usain Bolt ঘোষণা কৰা হৈছে সো কারেক্ট অপশন কি হ'ব ইয়াৰে অপশন এ Bolt ঠিক আছে সো বাকি আপডেট খিনি আমি যেতিয়া ওয়ার্ল্ড কাপ স্টার্ট হ'ব এই আপডেটৰ মাজে মাজে আমি কারেন্ট এফেয়ার্স খিনি পঢ়ি যাম এটা টেনশন লব না লাগে কারেন্ট এফেয়ার্স আপোনালোকৰ ৰেগুলাৰ মই আপডেট কৰিম আপোনালোকে পাই যাব নেক্সট দিয়া আছে পঞ্চায়তি ৰাজ ডে এটা পঞ্চায়তি ঠিক আছে পঞ্চায়তৰ সিজন 3 আই আছে নহয় পঞ্চায়তৰ সিজন 2 চাইছে নাই চাব এখন ভাল সিরিজ হয় ঠিক আছে সো এটা যেহেতু দিয়া আছে পঞ্চায়তি ৰাজ ডে সো কিমান তাৰিখে আমি পঞ্চায়তি ৰাজ ডে সেলিব্রেট কৰো 5th April 25th April 26th April 27 April এই পঞ্চায়তৰ কথা খুদুতে মোৰ আৰু এটা বস্তু মনত পৰিছে দেই এটো মই আপোনালোকক খুদু যেটো আম্বেদকাৰ জয়ন্তী এই এপ্ৰিল মাহতে আমি পালন কৰিছো ঠিক আছে ড্ৰাফটিং কমিশনৰ যিখিনি ড্ৰাফটিং কমিটিতেও কি আছিল চেয়াৰ পাৰসন আছিল হয়নে তো ভীমৰাও আম্বেদকাৰ বা BR আম্বেদকাৰ সো সেই বস্তুটো আপোনালোকে কিন্তু মনত ৰাখিব ঠিক আছে এই বস্তুটো আপোনালোকে মনত ৰাখি পেলাই থৈ দিব যে কোন আছিল ওকে তো যেটো পঞ্চায়তি ৰাজ ডে আছে সেই পঞ্চায়তি ৰাজ ডেটো কিমান তাৰিখে আমি এতিয়া পালন কৰো ওকে কিমান তাৰিখ হ'ব 5th 25th 26th 27 এতিয়া চাব পঞ্চায়ত যেতিয়া আপোনাৰ পঞ্চায়তি ৰাজ যেটো ব্যৱস্থাটো আহিছিল তেতিয়া এটা 3 টায়াৰ সিস্টেম আপোনালোকে হয়তো পঢ়িছে নাই বস্তুটো 3 টায়াৰ সিস্টেম 3 টায়াৰ সিস্টেম যেতিয়া আহিলে সো হেতুক লৈ পেলাই কি কৰিছিল যে সেই দিবসটো প্ৰথমে পালন কৰিছিল আমাৰ প্ৰাইম মিনিষ্টাৰ ডক্টৰ মনমোহন সিঙে পালন কৰিছিল ঠিক আছে 24th April 24 এপ্ৰিল কিমান সনত 2010 সনত তাৰ পিছত 2011 সনত বাৰু সেন্ট্ৰেল গভৰ্ণমেন্টে এনাউন্স কৰিলে যে 24 তাৰিখটো আমি অপশনটো ইয়াতে 24th ডে to option A 24 ঠিক আছে কারেক্ট অপশন হ'ব অপশন A ঠিক আছে 24th April সো 24th April তাৰিখে আমি কি কৰো পঞ্চায়তি ৰাজ ডে পালন কৰো তো 2011 পৰা সেন্ট্ৰেল গভৰ্ণমেন্টে কি কৰে এনাউন্স কৰিলে যে আমি 24 এপ্ৰিল তাৰিখটো আমি কি কৰিম পঞ্চায়তি ৰাজ ডে হিচাপে সেলিব্রেট কৰিম এটা কোনখন এমেন্ডমেন্টত হেতু এটা ইম্পৰ্টেন্ট এখন আছিল 73rd Amendment Actৰ জৰিয়তে ওকে সো সেই বস্তুটো এটা ইম্পৰ্টেন্ট হল তাৰ পিছত মই আপোনালোক কলো 3 টায়াৰ যেটো আছিল village block and district okay so এইখিনি বস্তু আপোনালোকে মনত ৰাখি থৈ দিব ডান so correct option ইয়াতে কি হ'ব option A is the correct answer next question দিয়া আছে theme of world art day এতিয়া কোকচোন যে আমি art day কিমান তাৰিখে পালন কৰো হেতু হৈ গল কিমান তাৰিখে আছিল 22 তাৰিখে হয়নে 22 তাৰিখে ওকে সো বিশ্ব পৃথিৱী দিৱসৰ এতিয়া বিষয় বস্তু থিম টু কি সুধিছে ইম্পৰ্টেন্ট কোৱেশ্চন এইটো থিম কি আছিল এবাৰ আছিল কারেক্ট অপশন হ'ব এ প্ল্যানেট ভার্সেস প্লাস্টিক্স হয় না নাই অপশন এ হ'ব ইয়াৰে কারেক্ট আনসার নেক্সট কোৱেশ্চন নেক্সট দিয়া আছে ফুল ফর্ম অফ উন্নতি এতিয়া উন্নতি বুলি স্কিম এটা ওলাইছে ঠিক আছে যেটো চাব এইটো কিয় মই আনিলো আপোনালোকক যেটো অনলি আমাৰ যিখিনি নৰ্থ ইষ্টৰ স্টেট আছে নৰ্থ ইষ্টাৰ্ণ স্টেট আছে তাৰে যিখিনি ডেভেলপমেন্ট হোক এডুকেশন হোক জবৰ কাৰণে হোক সো গুটেই স্কিমটো আমাৰ নৰ্থ ইষ্টৰ ওপৰত ঠিক আছে বৰ্তমান লৈকে 10,037 crore rupees estimate budgetot ৰখা হৈছে কিমান ইয়াৰ্ছৰ কাৰণে 10 বছৰৰ কাৰণে চাও কিমানখিনি এতিয়া কৰিব পাৰে ডেভেলপমেন্ট কিমানখিনি আহে এটা অপশন এ দিয়া আছে উত্তৰ পূৰ্ব ট্ৰান্সফৰমেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশন স্কিম অপশন বি দিয়া আছে
উত্তৰ পূৰ্ব আৰু এটো চাওক উত্তৰ প্ৰদেশ দিয়া আছে ঠিক আছে ট্ৰান্সফৰমেটিভ ইন্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম বাকি সেম দিয়া আছে এটো খালি উত্তৰাখণ্ড কৰিছে মই অলৰেডি আপোনালোকক নৰ্থ ইষ্ট বুলি কৈছোৱে সো নৰ্থ ইষ্ট বুলি কৈছো যে এটো না উত্তৰ প্ৰদেশ আহিব না উত্তৰাখণ্ড আহিব এই দুটা obviously আপোনালোকে কাট কৰি দিব পাৰে হয় নাই সো যিখিনি আমাৰ মই কলে জবৰ ওপৰত হক ডেভেলপমেন্টৰ ওপৰত হক ইন্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ওপৰত হক নৰ্থ ইষ্টাৰ্ণ ষ্টেট কেখনৰ ওপৰত গুৰুত্ব দিয়া হ'ব সো কাৰেক্ট অপচন হ'ব কি এ যে উত্তৰ পূৰ্ব ট্ৰান্সফৰমেটিভ industrialization scheme okay so correct option here option A next eto is a Padma Shri uporat question consider the following statement about the 2024 Padma awards jitu amar ki asile Padma Vibhishan Padma Bhushan aru Padma Shri okay so sabo number 1 to ki koise the awards were announced on the event of Republic Day and conferred by President Draupadi Murmu at the ceremonial function at Rashtrapati Bhavan. এই যিখিনি বটা দিয়া হয় হেতু রিপাবলিক ডে দিনাখন ঘোষণা কৰা হয় yes right আৰু কোনে দিয়ে এই বটাটো কোনে প্ৰেসিডেন্টে দিয়ে obviously Draupadi Murmu দ্বাৰা দিয়া হৈছে হয় নাই so number 1 to correct next দিয়া আছে the least compromise 5 Padma Vibhushan যে Padma Vibhushan বটা কেজনক দিয়া হৈছে 5 জন ব্যক্তিক next Padma Bhushan কেজনক দিয়া হৈছে 17 জনক হয় না আৰু 110 জনক কি দিয়া হৈছে Padma Shri award দিয়া হৈছে so এই নাম্বার কিটাও एग्जाम রিলেটেড কিন্তু বহুত বেছি ইম্পর্টেন্ট হয় মনত ৰাখি থৈ দিব so number 1 and number 2 দুইটাই কারেক্ট দিয়া আছে ইয়াতে আমাক অপশন only 1 দিয়া আছে only 2 দিয়া আছে both 1 and 2 দিয়া আছে আৰু none of the above so correct option ইয়াতে কি হ'ব option C both 1 and 2 is the correct answer ঠিক আছে so ইয়াতে আমি 517 আৰু 110 তো মনত ৰাখিব লাগিব এখিনি ইম্পৰ্টেন্ট হল বাকি 1 2 তো সকলোৰে মনতে থাকে next one which Indian cinema legend was awarded the third Lata Dinanath Mangeshkar award যে আমাৰ যেটো লতা মংগেশকাৰ আছে তেওঁৰ পিতৃক কৰি পেলাই লতা দিননাথ মংগেশকাৰ বটা দিয়া হৈছে দিয়া কৰিছে 2000 I think 22 ৰ পৰাই দিয়া হৈছিল 22 yes 22 ৰ পৰাই আৰু 2022 ত কাক দিয়া হৈছিল মনত ৰাখিব নৰেন্দ্ৰ মোদী দেৱে দিয়া হৈছিল এই বটা 2023 ত দিয়া হৈছিল আশা ভোসলে 2024 ত কাক দিয়া হৈছে অমিতাভ বচ্চন অপশন সি হ'ব কারেক্ট আনসার ওকে কাক দিয়া হৈছে অমিতাভ বচ্চন ঠিক আছে মনত ৰাখিব কিন্তু এই বস্তুটো চার্জ কৰিলে চাব দে কৰবাত আপোনালোকক ৰন্দীপ হুদাও দেখাই কিন্তু হেতু এটা বেলেগ এৱাৰ্ড হয় ওকে সো এইটো এই বটাটো কাক দিয়া হৈছে অমিতাভ বচ্চনক দিয়া হৈছে এই বস্তুটো মনত ৰাখিব ঠিক আছে সো আজি আমি এপ্ৰিল মাহৰ গুটেই কেটা ইম্পৰ্টেন্ট টপিক ইয়াতে খতম কৰিলো এটা সব আপোনালোকক এটা মই ভাল নিউজ ভাল খবৰ এটা দিও যাতে ভালকে ৰিভিজন হয় এক্সামৰ কাৰণে পুৰা ফুল জোছত আপোনালোকে যাতে প্ৰ্যাকটিস কৰিব পাৰে বহুতে জানো বহুতে কৰবাত নহয় কৰবাত প্ৰাইভেট সেক্টৰত জব কৰি আছে বহুতে পঢ়ি আছে হয়তো কৰবাত নহয় কৰবাত কাম কৰি আছে হেহে আমাৰ যেহেতু চ্যানেলটো স্টাৰ্ট হৈ গল তো অবিয়াসলি আপোনালোকৰ কাৰণে ক্লাसेस এতিয়া ৰেগুলাৰ বেচিছত আপোনালোকে পাব ক্লাसेस বিলাক পাই থাকিব এতিয়া চাব ইয়াত যেহেতু মই লিখিছো যে 10 মিনিট সো আপোনালোকে সদায় ৰাতিৰ 10টা কোৱেশ্চন প্ৰ্যাকটিস কৰিব এটা টপিকৰ পৰা 10টা কোৱেশ্চন আহিব কেতিয়া 10 PM so সকলো এই বস্তুটো ৰেডি হ'ব কৰিবলে 10টা বজাত ভিডিও আপলোড হ'ব ঠিক আছে ফ্ৰম মনডে সোমবাৰৰ পৰা আপোনালোকে 10 বজাত সদায় 10টা কোৱেশ্চন পাব এটা টপিকৰ ওপৰত ওকে প্ৰথম মই ইজি টপিক লৈছো আসাম জিওগ্ৰাফিৰ পৰা টপ মোস্ট মানে আসাম জিওগ্ৰাফি বুলি কলে আমি মোস্টলি যে আমি কেনেকুৱা কোৱেশ্চনৰ ওপৰত ফোকাস কৰিব লাগে এক্সামত কেনেকুৱা কোৱেশ্চন আহিব পাৰে সো সৰু টপিক ওয়াইজ আমি তেনেকে আগবাৰিম সদায় 10টা বজাত 10 মিনিটৰ কাৰণে 10টা কোৱেশ্চন এই 10 মিনিট এটাটো উলিয়াব পাৰিব সকলোৱে যিমান বিজি হলেও নিজৰ কাৰণে এই 10 মিনিট এটা উলিয়াব 10টাকে কোৱেশ্চন সদায় এড কৰি যাক দেখিব এক্সাম লৈকে আপোনাৰ ইমান হুপা কোৱেশ্চন ৰেডি হৈ গৈছে ঠিক আছে তো তেনেকে ৰিভাইজ কৰক সকলে সো 10 মিনিট এটা ধুনিয়াকে বিছনাত শুব বা টেবুলত বহিব যত থাকে বাছত গৈ থাকিলেও ভাত খাই থাকিলেও চাব পাৰিব 10 মিনিট এটা তো চাই পেলে সকলে এই সিৰিজটো চাব দেখিব বহুতখিনি লাভ হ'ব আৰু মই চ্যানেলটো এনেকুৱাকে ৰাখিছো আপোনালোকক এটো কাৰণে টেগলাইন দিয়া আছে দেখিছে নাই where dreams take shape যাতে আপোনালোকৰ সপোনটো এটা আকৃতি ল'ব পাৰে আৰু মনত ৰাখিব এদিন এই ডায়েৰীখনে আপোনাৰ কথা ক'ব ঠিক আছে সো সেইখিনি লৈ পেলাই আমি আগবাৰিম সকলে ধুনিয়াকে পঢ়ি যাম ঠিক আছে প্ল্যাটফৰ্ম যিয়ে নহওক আপোনালোকে পঢ়িব লাগে আপোনালোকৰ কাৰণে কাম কৰিছো আপোনালোকৰ কাৰণে আহিছো আপোনালোকৰ কাৰণে ষ্টাৰ্ট কৰিছো ঠিক আছে সো এইখিনি আপডেট পাই থাকিবলৈ চ্যানেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে মোৰ যেটো টেলিগ্ৰাম চ্যানেল আছে সকলোখিনি যেটো মানুহ প্ৰায়খিনি আছে তথাপিতো মই
কও যে কোট কেনেকে জয়েন হ'ব বা কোট কেনেকে পাব টেলিগ্ৰাম চেনেলটো হৈছে আপোনালোকে নিহাৰিকা দত্ত চাৰ্চ কৰিব ব্ল্যাক কালাৰৰ টি-শাৰ্ট পিন্ধি থকা যিখন ফটো পাব এড কৰি থব মই আজিৰ PDF টো তাত আপলোড কৰাম তাৰ পাছত আমাৰ ইনষ্টা পেজ আছে আপোনাৰ জিকে ডায়েৰী বুলি মোৰ লগতো আছে বহুতে ইয়াৰ ইনষ্টা পেজটো হৈছে জিকে ডায়েৰী এনে মোৰ নৰমালি যেটো মোৰ হয় হেতু মোৰ পাৰ্সোনালটো হৈছে নিহাৰিকা দত্ত 13 যদি কিবা আপোনালোকৰ কোৱেৰিজ থাকে সো ইয়াটো জয়েন হৈ পেলাই খুদিব পাৰে নাইবা আমাৰ এটো হৈছে জিকে ডায়েৰী যেটো পেজ হয় এটো ফলো কৰি থৈ দিবা ডেইলি কাৰেন্ট এফেয়াৰ্সৰ কাৰণে ওকে আৰু ফেসবুক পেজ এটাও আছে জিকে ডায়েৰী বুলি হেতুটো আপোনালোকে কাইন্ডলি সকলোৱে জয়েন হৈ থৈ দিব ডেইলি কাৰেন্ট এফেয়াৰ্স মই ইয়াতে আপলোড কৰাম বা কিছুমান শৰ্ট কোৱেশ্চন শৰ্ট নিউজ আপোনালোকে ইয়াৰ পৰা পঢ়িবলৈ পাব ঠিক আছে সো আজি যেটো আমাৰ ইম্পৰ্টেন্ট সেশন আছিল সো ইম্পৰ্টেন্ট সেশনটো আজি আমি ইয়াতে হেক কৰিম সো সকলোৱে কেনেকুৱা পালে নতুন চ্যানেল নতুন ক্লাস যিখিনি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স দিব পাৰো মোৰ ফালৰ পৰা চেষ্টা কৰিছো ঠিক আছে তো সদায় এনেকে নতুন নতুন টপিক আমি এতিয়া পঢ়ি যাম আৰু আপোনালোকে সাজেষ্ট কৰিব যে নতুন কি টপিক পঢ়িব বিচাৰিছে আৰু 10 মিনিট শোটো সকলোৱে ৰেডি হ'ব মানডে পৰা আপলোড হ'ব ধুনিয়াকে সো ক্লাসটো চাব সকলোৱে মৰম দিব সকলোৱে চ্যানেলটো শেয়াৰ কৰিব যেটো নতুন চ্যানেল হয় সাপোৰ্ট কৰিব ওকে সো তেতিয়া হলে সকলোকে গুড নাইট এন্ড আৰু কব যে লাইভ ক্লাছৰ জৰিয়তে সোনকালে লগ পাম আপোনালোকে লাইভ ক্লাसेस বিচাৰে নে নাই জনাব হেতু তেতিয়া হলে মই লাইভ ক্লাছও স্টাৰ্ট কৰি দিম কিন্তু লাইভে হোক ৰেকৰ্ডেডে হোক আপোনালোকে পঢ়িবহে লাগে সকলোৱে ধুনিয়াকে পঢ়ি যাওক তেতিয়া হলে আজিলৈ এৰিছো সো সি ইন দ্য নেক্সট ক্লাস থ্যাংক ইউ টেক কেয়াৰ